নমস্কাৰ স্মাৰ্ট টিউটৰিয়েলছত আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আজি আমি গণিতৰ এটা বিশেষ অধ্যায়ৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আমি এটা নতুন অধ্যায় যিটো গণিত শিকাৰ আগতে আমাৰ এইটো জানিব দৰকাৰ, সেয়া হৈছে আমাৰ নাম্বাৰ সিস্টেম, সংখ্যা প্ৰণালী। তো সংখ্যা প্ৰণালী জনাৰ আগতে আমি জানিব লাগিব সংখ্যাবিলাক কিহেৰে গঠিত হয়, সেইবিলাকক কি বুলি কোৱা হয়। যেনেকৈ আমি ইংৰাজী শিকিবলৈ হ'লে আমাৰ লেটাৰ ৱৰ্ড সেইবিলাক জানিব লাগে, ঠিক তেনেকুৱা আমাৰ অংক বা আমাৰ সংখ্যা বা গণিত কৰিবলৈ হ'লে আমি অংকৰ বিষয়ে জানিব লাগিব। তাৰপিছত আহিব আমাৰ সংখ্যাৰ বিষয়ে। তো অংক কি? অংক হৈছে যিবিলাক চিহ্নৰ দ্বাৰাই সংখ্যাবিলাক লিখা হয়, সেই চিহ্নবোৰকে কি বুলি কোৱা হয়? অংক বুলি কোৱা হয়। আমি সচৰাচৰ ব্যৱহাৰ কৰা অংকবোৰ হৈছে 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। অৰ্থাৎ আমি ব্যৱহাৰ কৰা দশমিক পদ্ধতিত মুঠ অংক হৈছে আমাৰ 10টা, 0ৰ পৰা আৰম্ভ কৰি 9লৈকে। এই 10টা অংকৰ সহায়ত আমি আমাৰ জীৱনত ব্যৱহাৰ হোৱা সকলো সংখ্যাই আমি কি কৰিব পাৰি? লিখিব পাৰি। তো এই সংখ্যাবিলাকক এই অংক ব্যৱহাৰ কৰি কিছুমান সংখ্যাৰ এটা থুপ গোট বনাইছে, আৰু সেইবিলাকক কি একেলগে আমি কি বুলি কোৱা হৈছে? সংখ্যাৰ এটা প্ৰণালী বুলি কোৱা হৈছে। তো সংখ্যা প্ৰণালীৰ প্ৰথমতে আমি শিকিব লাগিছে স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা তো নেচাৰেল নাম্বাৰ। স্বাভাৱিক সংখ্যা কাক কয়? আৰু 1ৰ পৰা আৰম্ভ কৰি আপ টু ইয়াত 9 নহয় আৰু আছে আপ টু ইনফিনিটি, যিমান আমি সংখ্যা লিখোঁ চব সংখ্যাবিলাককে কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা বুলি কয়। নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা হ'ল অৰ্থাৎ আদিম যুগত শূন্য আৱিষ্কাৰ হোৱাৰ আগত যেতিয়া আমি সংখ্যাবিলাক গণনা কৰিছিলোঁ, তেতিয়া আমি কি কৰিছিলোঁ? 1ৰ পৰা। এতিয়া আমি যেতিয়া কোনো বস্তু আমি গণনা কৰা আৰম্ভ কৰা যায়, তেতিয়া 1ৰ পৰা আৰম্ভ কৰা হয়। স্বাভাৱিকতে যিটো ওলায়, যাৰ পৰা আৰম্ভ হয়, সেইকাৰণে এই সংখ্যাটোক, এই প্ৰণালীটোক কি বুলি কোৱা হৈছে? স্বাভাৱিক সংখ্যা প্ৰণালী বুলি কোৱা হৈছে। স্বাভাৱিক সংখ্যা অৰ্থাৎ স্বাভাৱিক সংখ্যা আৰম্ভ হ'ব 1ৰ পৰা, 1ৰ পৰা 1, 2, 3, 4 আপ টু ইনফিনিটি। স্বাভাৱিক সংখ্যা আৰম্ভ হোৱাৰ পিছত যেতিয়া দেখিলে আচলতে 9লৈকে আমাৰ গণনা কাৰ্য সম্পন্ন হ'ল। তাৰ 9ৰ পিছত কি সংখ্যা আহিব সেই বিষয়ে জনাৰ কাৰণে আমাৰ গণিতজ্ঞসকলে অলপ চিন্তা কৰিলে। তাৰপিছত কি আহিল? আমাৰ শূন্যটো আহি গ'ল। শূন্য আহি যোৱাৰ লগে লগে আমাৰ সংখ্যা লিখাৰ পদ্ধতিটো একেবাৰে কমপ্লিট হৈ গ'ল, যাৰ কাৰণে পূৰ্ণ হৈ গ'ল। সেইকাৰণে আমাৰ শূন্যৰ সৈতে আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে কি বুলি কোৱা হৈছে? পূৰ্ণ সংখ্যা বুলি কৈছে। কাৰণ আমাৰ স্বাভাৱিক সংখ্যা 9লৈকে চাপোজ আমি ধৰিলোঁ এইকেইটা হ'ল অংক, কিন্তু 9এদি আমি সকলো সংখ্যা লিখিব নোৱাৰোঁ, যাৰ কাৰণে আমাৰ কি আহিল? আমাৰ শূন্যৰ দৰকাৰ হৈছিল। সেই সময়ত শূন্য যেতিয়াই আৱিষ্কাৰ হৈ গ'ল, তেতিয়া আমাৰ ব্যৱহাৰ হোৱা যিমান সংখ্যাই লিখিবলগীয়া হয় সকলো সংখ্যা আমি কি কৰিব পাৰোঁ? লিখিব পৰা হৈ গ'লোঁ। সেইকাৰণে শূন্য হোৱাৰ লগে লগে আমাৰ সংখ্যাৰ প্ৰণালীটো সম্পূৰ্ণ হৈ যায়, যাৰ কাৰণে পূৰ্ণ হৈ যায়। সেইকাৰণে শূন্যৰ সৈতে আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে কি বুলি কোৱা হৈছে? পূৰ্ণ সংখ্যা বুলি কোৱা হৈছে। এতিয়া আহিল আমাৰ ইন্টিজাৰ, অখণ্ড সংখ্যা। পূৰ্ণ সংখ্যাৰ আগলৈকে আমাৰ এটা সমস্যা নাছিল, কিন্তু যেতিয়া পূৰ্ণ সংখ্যা আৱিষ্কাৰ হৈ গ'ল তাৰপিছত আমি এটা সমস্যা পালোঁ। এনেকুৱা সমস্যা হয়তো কিছু বস্তু ওপৰত বুজাব লাগে আৰু কিছু তলত বুজাব লাগে। এটা মিডিল স্থান লৈ ওপৰৰখিনি বুজাবলৈ, আকৌ তলৰখিনি বুজাবলৈ। এতিয়া যদি সংখ্যাই দি বুজাবলগীয়া হয়, তেতিয়া আমাৰ কনফিউজন হৈ গৈছিল, ওপৰৰ কোনটো তলৰ কোনটো। তো যাৰ কাৰণে বা লাভ বা লোকচান সেনেকুৱা বুজোৱাৰ কাৰণে কিছুমান আমাৰ অসুবিধা হৈ গৈছে, বা হিচাপ নিকাচ ৰাখোঁতে আমি কিছুমানত পইচা ধাৰে দিছোঁ বা বেলেগৰ পৰা গ্ৰহণ কৰিছে, মই পাব লগা থাকিব বা তেওঁলোকে পাব লগা থাকিলে, সেইবিলাক আমি বুজোৱাৰ কাৰণে কি নিগেটিভ, ঋণাত্মক সংখ্যাৰ ধাৰণা এটা আহি গ'ল। কাৰণ আমাৰ হিচাপ ৰখাৰ সময়ত আমি কি কৰোঁ? মাইনাছ দি লিখোঁ। ধৰ সংখ্যাটো লিখিলোঁ, তাৰ আগত আমি কি দিলোঁ? মাইনাছ দিলোঁ। চাপোজ ৰহিমে মোৰ ওচৰত 3 টকা পায়, তাৰমানে মাইনাছ দি দিলোঁ। মই ৰহিমৰ ওচৰত চাপোজ আমি 5 টকা পাওঁ, মই নিজে পাব থাকিলে এইটো প্লাছ দি লিখিলোঁ, তেখেতে পাব থাকিলে মানে আমি কি মাইনাছ দি লিখিলোঁ। তো ইয়াৰ পৰা আমাৰ কি মাইনাছৰ ধাৰণাটো আহি গ'ল। অৰ্থাৎ শূন্যৰ পৰা এইফালে আমাৰ হ'ল পূৰ্ণ সংখ্যা, আৰু আমাৰ এইফালে মাইনাছৰ ধাৰণা আহিল ঋণাত্মক সংখ্যা। অৰ্থাৎ ঋণাত্মক সংখ্যা আৰু পূৰ্ণ সংখ্যাক একেলগে কি বুলি কোৱা হৈছে? অখণ্ড সংখ্যা বুলি কোৱা হৈছে। এতিয়া অখণ্ড সংখ্যা হোৱাৰ পিছত আহিল আমাৰ কি? পৰিমেয় সংখ্যা, যিটোৰ পৰা বেছি বিশেষকৈ আমাৰ পৰীক্ষাত কুৱেশ্যনবিলাক সুধি থাকে। আৰু পৰিমেয় সংখ্যাৰ পৰা এটা চেপ্টাৰো আছে, আমাৰ অধ্যায় আছে, পুৰা ক্লাছ 9ত আছেই মোটামুটি পৰিমেয় সংখ্যা, বা 10তো পোৱা যাব। সেনেকুৱা এটা অধ্যায় পোৱা যায় পৰিমেয় সংখ্যা। তো পৰিমেয় সংখ্যা কি?
যিবিলাক সংখ্যাক আমি কি ভগ্নাংশ আকাৰে লিখিব পাৰি ভগ্নাংশ আকাৰ মানে যিবিলাক সংখ্যাক আমি এনেকুৱা p/q আৰ্হিত লিখিব পাৰি কিন্তু এটা কন্ডিশন আছে q not equal 0 q to 0 হ'ব নোৱাৰি ইয়াত p0 হলে আমাৰ আপত্তি নাই যদি p0 হয় আমাৰ কোনো আপত্তি নাই কিন্তু q to কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব অৰ্থাৎ যিবিলাক সংখ্যাক আমি এনেকুৱা আকাৰত প্ৰকাশ কৰিব পাৰি নাইবা সিম্পলি ভগ্নাংশ আকাৰে প্ৰকাশ কৰিব পাৰি সেইবিলাকক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় তো পৰিমেয় সংখ্যাৰ উদাহৰণ আমি যদি লৈ লওঁ এনেকুৱা হ'ব 1/2 -3/4 0/1 মই কৈছো p0 হ'ব পাৰে কোনো আপত্তি নাই কিন্তু q0 হ'ব নোৱাৰে তলতো 0 নহয় 1 আছে গতিকে 0/1 কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব 1.5 এটা কথা হল 1.5 কেনেকৈ পৰিমেয় সংখ্যা হয় আমি তাৰ বিষয়ে জানিব লাগিব 1.5 মানে আমি যদি চাও 1.5 আমি এটো পৰিমেয় যদি লৈ যাও তেলেকে লিখিব পাৰি 1 আৰু 5 ইনস্টেড অফ পয়েন্টৰ বিপৰীত আমি 1 দি দিম তাৰ পিছত যিমানটা অংক আছে সিমানটা আমি কি শূন্য লগাই দিম তো আমি কি পাই গলো এটা ভগ্নাংশ পাই গলো তাৰ মানে 1.5 ক আমি কি লিখিব পাৰো 15/10 লিখিব পাৰো গতিকে এটো কি হবে এটা ভগ্নাংশ গতিকে আমি কব পাৰিম 1.5 এটা কি আমাৰ পৰিমেয় সংখ্যা এটা কথা হল এটো তো হৈ গল এটা 1.3 বার এটো মানে কি 1.3 বার 3 বার মানে 1.3333 এটো রিপিট আহিয়ে থাকিব তো এটো আমি এনে কত লিখিব নোৱাৰো এনেকে লিখিব পাৰিম জানো নোৱাৰিম নহয় 1 পয়েন্ট 2 পয়েন্ট গুছাই দিব লগা হয় তাল 3 আমি কিমানটা লিখিম তাৰ তো কোনো শেষ নাই গতিকে এটো যদি আমি ভগ্নাংশলৈ নিব লগা হয় তেতিয়ালে আমি কেনেকৈ লিখিম তাৰ কাৰণে এটা শৰ্ট ট্ৰিক আছে আমি মনত ৰাখিলে হল এটো কেনেকুৱা তো 1.3 আছে তবে ডাইৰেক্ট ফাৰ্স্টত লিখিম এ পয়েন্ট আৰু বাৰ নাই বুলি ধৰি লৈ তেতিয়ালে আমি যিমান আছে মান 13 লিখিলো মাইনাস দিম এটা হল ফৰ্মুলাৰ মাইনাস দি মাইনাস কিমান কৰি জিকেটৰ ওপৰত এই বাৰ চিনটো নাই সেইখিনি মাইনাস কৰি তো বাৰ চিনৰ আগৰ কিনি কি আছে খালি 1 -1 ডিভাইড বাই কি হ'ব এই 12 ৰ কাৰণে হল এই পয়েন্টৰ কাৰণে 1 তাৰ পিছত যিমানটা ডিজিট এটা কিমানটা আছে ইয়াত বহুত ডিজিট আছে বহুত নহয় কিমানটা অংক আছে তাৰমানে ৰিপিট হয় পৌনমণিত থকা বা নথকা মিলি একটা আছে গতিকে একটা শূন্য মাইনাস হ'ব এই পয়েন্টৰ বিপৰীতে 1 এতিয়া এই পয়েন্টৰ পিছত আৰু এই বাৰ চিনৰ আগত কোনো সংখ্যা আছে নেকি আমি যদি এনেকৈ দেখা যায় এটা অংক নাই গতিকে কোনো অংক নাই মানে 1 এ হেক তেতিয়ালে আমাৰ কিমান হ'ব 12/9 এটা কথা হল 12/9 আমাৰ পৰীক্ষা যদি থাকে তেতিয়ালে 12/9 অপচন থাকে এটা আমি লগাই দিব পাৰিম নতুবা এটো এনেকৈ থাকিব পাৰে 3 দি কাটলে 3/3 দি কাটলে 4 অৰ্থাৎ 4/3 এটা 4/3 আমি টেস্টিং কৰি চাও 4/3 মানে এটো হয় না নহয় তো 4/3 যদি পৰীক্ষা কৰি চাও তেতিয়ালে কব 4/3 1 times 3 1 রিমাইন্ডার না যায় তো পয়েন্ট দি দিলো 10 হৈ গল 3 বার 9 আকৌ এক এনেকৈ আহি থাকিব 3 রিপিট হ'ব অৰ্থাৎ তেনেকুৱা পৌনমণিক চিন থাকিলে তাক আমি ভগ্নাংশলৈ অতি সহজে শৰ্ট ট্ৰিকৰ সহায়ত আমি কি কৰিব পাৰি লব পাৰি এটা আমাৰ কোনো ভেজাল নাই এটা আহিল আমাৰ পৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যা আৰু এটা কথা আছে পৰিমেয় সংখ্যা আৰু এটা কথা কি হ'ব এই যে কোনবিলাক আমাৰ এনেকুৱা হ'ব অৰ্থাৎ পৌনমণিক কোনবিলাক হ'ব কোনবিলাক ডাইৰেক্ট এনেকুৱা হ'ব পৌনমণিক নহয় অৰ্থাৎ যিবিলাক পৌনমণিক আৰু কোনবিলাক হাবদি মানে যাৰ এনেকুৱা হৰণ কৰি গৈ থাকিলে এই ভাগশেষ ক্ৰিয়া যেনেকৈ 1 ওলাই থাকে সদায় কোনবিলাক সংখ্যাৰ ভগ্নাংশৰ অৰ্থাৎ পৰিমেয় সংখ্যাৰ কোনবিলাক ভগ্নাংশৰ আমাৰ কি নোলাব এনেকুৱা ভাগশেষ ওলাই থাকিব এনেকুৱা নহয় মানে ভাগশেষ শূন্য হ'ব সেইবিলাক আমি চাব লাগে তো যিবিলাক ভগ্নাংশৰ চাপোজ a/b এটা ভগ্নাংশ হল যিবিলাক ভগ্নাংশৰ হৰটো তলৰটো মানে নিউমিনেটৰটো হৰটো অৰ্থাৎ b2 যদি আমি 2 to the power m into 5 to the power n আৰ্হিত প্ৰকাশ কৰিব পাৰি 2 to the power m into 5 to the power n আৰ্হিত প্ৰকাশ কৰিব পাৰি তেতিয়ালে সেইবিলাক ভগ্নাংশ কি নহব এনেকুৱা পৌনমণিক নহব মানে অৰ্থাৎ সেইবিলাক কি হ'ব হাবদি হ'ব অৰ্থাৎ সেইবিলাক ভগ্নাংশৰ হৰণ কৰিলে ভাগশেষ কি হ'ব আমাৰ শূন্য হ'ব আৰু যিবিলাক ভগ্নাংশ হৰটো মানে তলৰটো 2 to the power m 5 to the power n আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি এটা কথা হল 2 to the power m 5 to the power n এইবিলাক কিবা সেইবিলাক আমি নাজানো হেনেকে যদি অসুবিধা হয় মানে ফ্যাক্টৰাইজেশন কৰিলে উৎপাদক কৰিলে যদি এইবিলাক ওলাই তেতিয়ালে আমি ক'ব পাৰিম সেইবিলাক কি হ'ব হাবদি হ'ব যদি নোলাই তেতিয়ালে নহ'লে এটা কথা হল
2 আৰু 5 আছে তাৰ পিছতো বাহিৰত বেলেগ অংক আছে সংখ্যা আছে মানে 2 5 থাকাৰ পিছত আৰু এটা 3 আহিব তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে কিন্তু হেতু আমাৰ হাবদি নহ'ব কাৰণ আমি এনেকৈ মনত ৰাখিব পাৰি যিবিলাক ভগ্নাংশৰ হৰটোত মাত্ৰ উৎপাদকত মাত্ৰ 2 আৰু 1 থাকিব উৎপাদকত মাত্ৰ 2 আৰু 1 থাকিব অন্য কোনো উৎপাদক নাথাকিব হেবিলাকক হেয়া কি কৰিব পাৰে হাবদি বুলি ক'ব পাৰিম আৰু যদি 2 আৰু 5ৰ বাহিৰে বেলেগ উৎপাদক থাকে তেতিয়াহ'লে আমি হেবিলাকক কি ক'ম নিৰৱধি বা পৌনঃপুনিক নিৰৱধি বা পৌনঃপুনিক এতিয়া আমাৰ এইটো হৈ গ'ল পৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা কাক কয় যে যিবিলাক সংখ্যা পৰিমেয় নহয় সেইবিলাকে অপৰিমেয় সংখ্যা সহজ বুদ্ধি যিবিলাক সংখ্যা পৰিমেয় নহয় মানে সেইবিলাকে কি হ'ব অপৰিমেয় সংখ্যা তে অপৰিমেয় সংখ্যাৰ উদাহৰণ যদি ল'ব যাওঁ তেতিয়াহ'লে আমি ফাৰ্ষ্টত পাব পাৰোঁ এইটো পাই এইটো হ'ল উৎকৃষ্টতা উদাহৰণ পাই কি এটা অপৰিমেয় সংখ্যা এটা আমাৰ কিছুমানে কৈ থাকে স্যাৰ পাই কেনেকৈ অপৰিমেয় হয় তো পাই সমান সমান এনেকৈ লিখি থাকোঁ পাই = 22/7 যিটো এটা ভগ্নাংশ তেতিয়াহ'লে পাইটো কিয় অপৰিমেয় হ'ব কাৰণ ভগ্নাংশ হ'লে ই পৰিমেয় হয় সেই হিচাপত পাইটো কি হ'ব লাগিছিল পৰিমেয় হ'ব লাগিছিল কিন্তু পৰিমেয় নহয় আচল কথা হ'ল কি পাইৰ এক্সাক্ট ভ্যালু এইটো নহয় 22/7 পাইৰ প্ৰকৃত ভ্যালু নহয় এইটো এপ্ৰক্সিমেট ভ্যালু আমি মানি লৈছোঁ ধৰি লৈছোঁ সেইকাৰণে একচুয়ালি পাই নট ইকুৱেল 22/7 জাস্ট ধৰি লোৱাৰ কাৰণে হৈছে সেইকাৰণে আমি কি কৰিব মানে পাই এটা যেটো অনুপাত অৰ্থাৎ বৃত্তৰ ব্যাস আৰু বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাতক কি বুলি কৈছে পাই বুলি কৈছে আমি বিশেষকৈ পাইৰ বিষয়ে আমি এটা ক্লাছ লৈ ল'ম পিছত অসুবিধা নাই মূলত আমি জানিব লাগে এইটো পাইৰ মান এইটো আসলে প্ৰকৃত মান নহয় আমি ধৰি লোৱা মানহে গতিকে পাইটো কি হবে এটা অপৰিমেয় সংখ্যা আৰু এটা ক্লু আছে আমাৰ মন ৰাখাৰ কাৰণে অপৰিমেয় সংখ্যা কোনবিলাক হ'ব যিবিলাক অপৰিমেয় সংখ্যা মৌলিক সংখ্যাবিলাকৰ বৰ্গমূল বিলাকে কি হৈ যাব আমাৰ বিশেষকৈ অপৰিমেয় সংখ্যা হৈ যাব তাৰ কথা হ'ল স্যাৰ হেতু যদি হৈ যায় মৌলিক সংখ্যা এইটো মৌলিক কিন্তু 6 টো মৌলিক নহয় তেতিয়াহ'লে আমি 6 গুটো অপৰিমেয়ৰ ভিতৰত ৰাখিছো হয় ৰাখিছো তাৰ কাৰণ হ'ল 6 ৰ যিটো উৎপাদকত কিন্তু মৌলিকে আছে 6 টো তো পারফেক্ট স্কয়ার নহয় পূর্ণ বর্গ নহয় গতিকে যেহেতু পূর্ণ বর্গ নহয় হেবিলাক সংখ্যাৰ যদি আমি বর্গ লও তেতিয়াহ'লে এটো কি হ'ব অপৰিমেয় সংখ্যা হৈ যাব একেবাৰে সহজত মন ৰাখিলা যিবিলাক সংখ্যা পূর্ণ বর্গ নহয় মানে যাৰ বর্গমূল সহজে ওলাব নোৱাৰি তাৰ মানে ডাইৰেক্ট বর্গমূল ওলাব নোৱাৰি বা যিবিলাক সংখ্যা আমি দুটা পূর্ণ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব নোৱাৰি তেনেকুৱা সংখ্যাৰ বর্গমূলকে আমি কি বুলি কম অপৰিমেয় সংখ্যা বুলি কম এতিয়া আমাৰ এখিনি বুজিব পালো আমি এটা লাস্ট আহিল আমাৰ কি ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা অপৰিমেয় হ'ল এটা বাস্তৱ সংখ্যা কি হ'ব এই পৰিমেয় আৰু অপৰিমেয় গটেখিনি মিলাই দিব লাগিব পৰিমেয় প্লাস অপরিমেয় তো পৰিমেয় থাকিব অপৰিমেয় থাকিব গটেখিনি একেলগে কি বুলি কম বাস্তৱ সংখ্যা বুলি কম অৰ্থাৎ পৰিমেয় থাকিব অপৰিমেয় থাকিব যদি কয় পৰিমেয় আৰু অপৰিমেয় তাই পৰিমেয় বিলাক যদি আমি দেখা পাই হলে পৰিমেয় আছে 1/2 এইবিলাক আৰু অপৰিমেয় থাকিলে এইবিলাক এটা আমাৰ ইয়াত দেখা যাব এইবিলাক সব পৰিমেয় আছে অপৰিমেয় আছে পূৰ্ণ সব মিলি এই গটেখিনি এই দুটা যদি মিলাই দিয়া হয় তেতিয়াহ'লে কি হৈ যাব বাস্তৱ সংখ্যা হৈ যাব অৰ্থাৎ আমি দেখা পালো যে এনেকুৱা কিছুমান পৰীক্ষাত এনেকুৱা কিছুমান কোৱেশ্চন সুধি দিয়ে যে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয় নহয় দুটাই বেটাও নহয় হয় সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হ'ব কিন্তু সকলো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহ'ব কাৰণ শূন্যটো স্বাভাৱিক সংখ্যা নহয় একেদৰে সকলো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হ'ব কিন্তু সকলো অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহয় একেদৰে সকলো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যাও নহয় পৰিমেয় সংখ্যা হ'লে সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হয় কিন্তু সকলো পৰিমেয় সংখ্যা এইবিলাক নহবও পাৰে হেনেকুৱা এটা অপৰিমেয় হ'লে তো পৰিমেয় নহবই এটো এনেকৈ কথা অপৰিমেয় হ'লে এইবিলাক নহব এটাও নহব অপৰিমেয় বিলাকৰ ভিতৰত এইবিলাকৰ এটাও নপৰে অৰ্থাৎ অপৰিমেয়টো ডাইৰেক্ট বেলেগ ইয়াৰ পৰা বেলেগ আৰু ইয়াৰ পৰা বেলেগ গতিকে বাস্তৱত আমি কি পাই যাম পৰিমেয়টো থাকিব আৰু অপৰিমেয় থাকিব দুটা মিলাই যদি এটা বনাই দিও তেতিয়ালে হেতু কি বুলি কব বাস্তৱ বুলি কোৱা হ'ব এতিয়া এই বস্তুখিনি আমি মনত ৰাখিম কেনেকৈ মনত ৰখাৰ কাৰণে আমি
এটা কাম কৰিব পাৰো তো সৰুকে ডায়াগ্ৰামৰ নিচিনাকৈ আমি বনাই ল'ব পাৰো তাকে স্বাভাৱিক সংখ্যাক জেনেৰেলি n আখৰেদি ৰিপ্ৰেজেন্ট কৰা হয় পূৰ্ণ সংখ্যাক w আখৰেদি আৰু ইন্টিজাৰক আমাৰ i দি সাপোজ ধৰিলো actually i বা z দি ৰিপ্ৰেজেন্ট কৰে পরিমাপ q দি অপরিমাপ qc আর রিয়েল মান r দি তো আমি এটা দেখা পালো n2 আমার কি w সাবসেট মানে স্বাভাবিক সংখ্যাটো পূর্ণ সংখ্যার সাবসেট দেখা যায় পূর্ণ সংখ্যাটো আমার কি হবে অখণ্ড সংখ্যার উপসংহতি দেখা গেল অখণ্ড সংখ্যাটো হবে কি আমার পরিমেয় সংখ্যার উপসংহতি পরিমেয়টো হবে আমার বাস্তৱৰ উপসংহতি আকৌ বাস্তৱৰ ভিতৰত অপরিমেয়টো আছে অর্থাৎ এইটো হল স্বাভাবিক স্বাভাবিকৰ ভিতৰত স্বাভাবিক কি পূৰ্ণ সংখ্যাৰ ভিতৰত আছে পূৰ্ণ সংখ্যাটো কি অখণ্ড সংখ্যাৰ ভিতৰত আছে অখণ্ড সংখ্যা পরিমেয় সংখ্যাৰ ভিতৰত আছে পরিমেয় সংখ্যা বাস্তৱ সংখ্যাৰ ভিতৰত আছে আকৌ বাস্তৱ সংখ্যাৰ ভিতৰত খালি পরিমেয় নহয় অপরিমেয় সংখ্যাও আছে অর্থাৎ দেখা গেল পালো আমি বাস্তৱ সংখ্যা কি সংখ্যা প্ৰণালীৰ সবচেয়ে ডাঙৰ সংখ্যা এটা আমি সংখ্যা প্ৰণালী আমি সকলোৱে শিকিলো যে তোমালোকে এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে এতিয়া আমি সংখ্যা প্ৰণালীৰ দ্বিতীয় ভাগত আছে আমাৰ যুগ্ম সংখ্যা এটা যুগ্ম সংখ্যা কাক কয় যিবোৰ সংখ্যাক আমি জোড় হিচাপে প্ৰকাশ কৰিব পাৰি যিবোৰ সংখ্যাক জোড় হিচাপে প্ৰকাশ কৰিব পাৰি তাক যুগ্ম সংখ্যা বোলে যেনেকুৱা 2 4 6 8 এনেকৈ যাই থাকিব অর্থাৎ জোড়া হিসাবে এক জোড়া ইয়াত দুই জোড়া আছে তিন জোড়া চাৰি জোড়া এনেকৈ তো জোড় হিচাপে প্ৰকাশ কৰিব পাৰি সেইবিলাক সংখ্যাক কি বুলি কোৱা হয় যুগ্ম সংখ্যা বুলি কোৱা হয় নাইবানিকো যিবিলাক সংখ্যাক দুইৰে সম্পূৰ্ণৰূপে হৰণ যায় যিবিলাক সংখ্যাক দুইৰে সম্পূৰ্ণৰূপে হৰণ যায় সেইবিলাকক যুগ্ম সংখ্যা বুলি এটা আমাৰ অযুগ্ম সংখ্যা হল যিবিলাক সংখ্যাক দুইৰে ভাগ কৰিলে ভাগফল 1 থাকে অৰ্থাৎ নাইবানিকো আমি ক'ব পাৰি যিবিলাক সংখ্যাক জোড় হিচাপে প্ৰকাশ কৰিবলৈ গ'লে এটা বাকি থাকে তেনেকুৱা সংখ্যাক আমি কি বুলি ক'ব পাৰো যাব অযুগ্ম সংখ্যা বুলি ক'ব পাৰো অযুগ্ম সংখ্যা ক'ৰ পৰা হ'ব 1 3 5 7 9 এইবিলাক পৰীক্ষাত আহি যায় যদি আটাইতকৈ সৰু যুগ্ম সংখ্যা হল 2 আটাইতকৈ সৰু অযুগ্ম সংখ্যা হল 1 এনেকৈ এটা আমাৰ মৌলিক সংখ্যা হল যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা সেইবিলাক সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয় এতিয়া এনেকৈ আমি ক'ব পাৰি যিবিলাক সংখ্যাক 1 আৰু সেই সংখ্যাৰ বাহিৰে অন্য কোনো সংখ্যাৰে হৰণ নাযায় সেইবিলাক সংখ্যাক আমি কি বুলি ক'ব পাৰি মৌলিক সংখ্যা বুলি ক'ব পাৰি যিবিলাক সংখ্যাক 1 আৰু সেই সংখ্যাটো অৰ্থাৎ নিজৰ বাহিৰে অন্য কোনো সংখ্যাৰে হৰণ নাযায় সেই সংখ্যাক কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি তো মৌলিক সংখ্যাটো ক'ৰ পৰা আৰম্ভ হ'ব 2 3 5 তাৰ পিছত আমাৰ আহিল 7 তো 2 এ যাব আৰু 1 দি যাব 2 1 দি যায় আৰু 2 দি যায় তাৰ পিছত তো নাযাব এনেকৈ 3 1 দি যাব আৰু 3 দি যাব 5 ক 1 আৰু 5 7 ক 1 আৰু আমাৰ কি 7 যাব এটা 9 হ'ব নেকি 9 কিন্তু নহ'ব 9 কিয় নহ'ব 1 দি যাব 9 দি যাব আকৌ 3 দি যাব তো একটা দুটা তিনটা হৈ গ'ল উৎপাদক অর্থাৎ যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা 1 1 আৰু সেই সংখ্যাটো নিজেই সেইবিলাক সংখ্যা কি বুলি কোৱা হ'ব মৌলিক সংখ্যা বুলি কোৱা হয় যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি অর্থাৎ 1 ইয়াত কি আছে একটা দুটা তিনটা অর্থাৎ 9 টো কি হৈ যাব মৌলিক সংখ্যা নহয় তো এই কি হ'ব যৌগিক সংখ্যাৰ ভিতৰত পৰিব অৰ্থাৎ মৌলিক সংখ্যা আমি পাম যিবিলাক সংখ্যাক 1 1 আৰু সেই সংখ্যাৰ বাহিৰে অন্য কোনো সংখ্যাৰে হৰণ নাযায় তেনেকুৱা সংখ্যা কি বুলি কোৱা হ'ব মৌলিক সংখ্যা বুলি কোৱা হ'ব এটা তাৰ পিছত আহিল আমাৰ যৌগিক সংখ্যা কাক কয় যিবিলাক সংখ্যাক উৎপাদক তিনিটা যিবিলাক সংখ্যাৰ উৎপাদক তিনিটা বা তাতকৈ বেছি যিবিলাক সংখ্যাৰ উৎপাদক তিনিটা বা তাতকৈ বেছি তেনেকুৱা সংখ্যাক কি বুলি কোৱা হয় যৌগিক সংখ্যা বুলি কোৱা হয়
তো যৌগিক সংখ্যাৰ ভিতৰত হ'বলৈ হ'লে আমি কি হ'ব লাগিব দুইটো যৌগিক নহয় মৌলিক তিনিও যৌগিক নহয় মৌলিক গতিকে 4 হ'ব 4 তাৰপিছত আমাৰ 6 হ'ব পাৰে তাৰপিছত 7 নহয় 8 হ'ব 9 হ'ব 10 হ'ব কাৰণ এইবিলাকক 4ক যদি আমি দেখো দিওঁ 4ক 1 দি যায় 2 দি যায় আকৌ 4 দি যায় এটা 1 2 3 তো তিনটা যিবিলাক সংখ্যাৰ উৎপাদক তিনটা বা তাতকৈ বেছি সেইবিলাক সংখ্যাক কি বুলি কোৱা হ'ব আমাৰ যিবিলাক সংখ্যাৰ উৎপাদক তিনটা বা তাতকৈ বেছি তেনেকুৱা সংখ্যাক আমাৰ কি কোৱা হ'ব যৌগিক সংখ্যা বুলি কোৱা হ'ব অসুবিধা নাই বুজি পালে এতিয়া পৰীক্ষাত আটাইতকৈ সৰু যৌগিক সংখ্যা কোনটো আটাইতকৈ সৰু যৌগিক সংখ্যা আমাৰ কি হ'ব 4 হ'ব আটাইতকৈ সৰু মৌলিক সংখ্যা কোনটো হ'ব পৰীক্ষাত আহে যদি 2 হ'ব এটা কাৰণ হল 1 সংখ্যাটো এনেকৈ কিছুমান সময়ত আমাক সুধি দিয়ে 1 সংখ্যাটো মৌলিক নে যৌগিক তো 1 সংখ্যাটো আমাৰ কি মৌলিকতো নাই যৌগিকতো নাই মৌলিকত নাই কিয় কমপক্ষে দুটা উৎপাদক হ'ব লাগিব কিন্তু 1 ৰ উৎপাদক একটাই গতিকে হি মৌলিক নহয় আর যৌগিক হ'বলৈ হ'লে যেহেতু মৌলিক নহয় যৌগিক হওয়ার প্রশ্নই নুঠে কারণ দুটাই উৎপাদক নাই তো তার কেনেকে তিনটা উৎপাদক হ'ব গতিকে 1 সংখ্যাটো মৌলিকও নহয় হি যৌগিকও নহয় কিন্তু 1 টো কি হ'ব পাৰে অযুগ্ম হ'ব পাৰে পৰীক্ষাত কেতিয়াবা এটা বস্তু আমি যদি লক্ষ্য কৰো এই যৌগিকত আৰু আমাৰ মৌলিকৰ মাজত এটা বস্তু কিন্তু দেখা যায় যৌগিকৰ প্ৰথম সংখ্যা যেটো মৌলিকৰ প্ৰথম সংখ্যাই একেটো অৰ্থাৎ তেনেকৈ যদি আহে যে যুগ্ম আৰু মৌলিক যুগ্ম অথচ মৌলিক সংখ্যা কি একটা আছে পৃথিবীত যুগ্ম আৰু মৌলিক হেতু কি 2 টো যুগ্ম আৰু মৌলিক কি হ'ব 2 গতিকে যুগ্ম অথচ মৌলিক সংখ্যাটো হ'ব আমাৰ 2 পৰীক্ষা যদি আহে যুগ্ম অথচ মৌলিক সংখ্যা কি হ'ব 2 হ'ব এটা আহিল আমাৰ সহমৌলিক সংখ্যা কি হয় সহ মানে দুটা সংখ্যাক একেলগে আমি কি বুলি কম সহমৌলিক সংখ্যা বুলি কম ইয়াত কন্ডিশন আছে যেতিয়া দুটা সংখ্যাৰ যিকোনো দুটা সংখ্যাৰ মাজত 1 ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই সাধাৰণ উৎপাদক মানে একৰ বাহিৰে অন্য কোনো সংখ্যাৰ হে দুটা হৰণ নাযায় অৰ্থাৎ যি দুটা সংখ্যাক একৰ বাহিৰে অন্য কোনো সংখ্যাৰ হৰণ নাযায় তেনেকুৱা সংখ্যাক আমি কি বুলি কম সহমৌলিক সংখ্যা বুলি কম আমি উদাহৰণ যদি লৈ লওঁ এনেকৈ ল'ব পাৰো আমি 2, আমাৰ 5 হ'ব ইয়াত দুটাই মৌলিক গতিকে সহমৌলিক হ'বই কোনো ভেজাল নাই এই 2 আৰু 5 একৰ বাহিৰে বেলেগ কোনো সংখ্যাত হৰণ কৰিব নোৱাৰি এনেকুৱা 4 হ'ব আমাৰ 4 আৰু সাপোজ আমি যদি ইয়াত 7 লৈ লওঁ 4 আৰু 7ক এই দুটাক কোনো সংখ্যাৰে হৰণ নাযায় একৰ বাহিৰে গতিকে এই দুটা কি হ'ব সহমৌলিক একেদৰে 4 আমি 9 লৈছো 4 আৰু 9 লৈছো 4 আৰু 9ক তো একৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ নাযায় গতিকে ইয়াত কিছুমান সময়ত প্ৰশ্ন এনেকৈ সুধি দিয়ে সহমৌলিক সংখ্যা যে সহমৌলিক সংখ্যা বৰ সদায় মৌলিক যৌগিক মৌলিক নতুবা যৌগিক হ'ব পাৰে যে যিকোনো দুটা যৌগিক সংখ্যা সহমৌলিক নহব পাৰে কিন্তু সহমৌলিক সংখ্যাবোৰ যৌগিক হ'ব পাৰে দুটাই মৌলিক হ'ব পাৰে এটা মৌলিক আৰু এটা যৌগিক হ'ব পাৰে দুটাই যৌগিক হ'ব পাৰে এটা হ'ব পাৰে আমি দেখিছো কিন্তু সকলো যৌগিক সংখ্যা যিকোনো দুটা যৌগিক সংখ্যা কি সহমৌলিক নহব পাৰে যেনেকৈ আমি যদি লৈ লওঁ আমাৰ কি 4 আৰু হল 8 এটো হ'ব জানো নহব কাৰণ 4 দি যায় 8কো 4 দি যায় এটো কিন্তু সহমৌলিক নহয় এটা হল আমাৰ পাইথাগোৰাছৰ ত্ৰয় বা ট্ৰিক ইংৰাজীত কোৱা হয় পাইথাগোৰাছ ট্ৰিপ্লেট পাইথাগোৰাছৰ ট্ৰিপ্লেট মানে কি পাইথাগোৰাছে ত্ৰিভুজৰ ওপৰত কাম কৰিছিল ত্ৰিভুজৰ সাইডৰ ওপৰত কাম কৰিছিল ত্ৰিভুজ এনেকৈ যদি লোৱা হয় এটা সি সাপোজ এ এটো হল বি তো এইটো আৰু এইটো অৰ্থাৎ এটা সমকোণী ত্ৰিভুজৰ বাহু তিনিটাৰ যোগফল একেলগে আমি কি বুলি কোৱা হয় পাইথাগোৰাছৰ ট্ৰিপ্লেট বুলি কোৱা হয় বা পাইথাগোৰাছীয় ত্ৰয় বুলি কোৱা হয় বা ত্ৰিক বুলি কোৱা হয় কেতিয়াবা তো এইটো পাইথাগোৰাছৰ কথাটো যদি যোৱা যায় আমি জানো মতে আমি আগতে জানো অতিভুজৰ বৰ্গ পাইথাগোৰাছৰ সূত্ৰটো আছিল নেকি অতিভুজৰ বৰ্গ c² মুছি দিও মুছি লওঁ তেতিয়াহ'লে ভালকৈ বুজা যাব পাইথাগোৰাছৰ কথাটো
আৰু ভালকৈ বুজাই ল'ব এইটো যেতিয়া মানে ট্ৰায়াঙ্গল হয় ৰাইট এংগল ট্ৰায়াঙ্গল সমকোণী ত্ৰিভুজ সি সাপোজ এ এন্ড সাপোজ বি তো আমার কি হবে পাইথাগোরাসের প্রথমতে সি স্কয়ার ইজ ইকুয়াল a স্কয়ার প্লাস b স্কয়ার a স্কয়ার প্লাস b স্কয়ার এই তিনটাক a, b, c এই তিনটাকে একেলগে পাইথাগোরাসৰ ত্ৰয় বুলি কোৱা হয় তো এতিয়া যদি ইয়াত আমাৰ 3 হয় ইয়াত যদি 4 হয় আলটিমেটটো 5 হ'ব কাৰণ 5 স্কয়ার মানে কি 25 3 স্কয়ার মানে কি 9 6 4 স্কয়ার মানে কি 16 তো 16 প্লাস 9 আলটিমেট কি হ'ব 25 তো আমি লিখিব পাৰিম 3 4 5 এটা কি পাইথাগোরাসৰ ট্রিপলেট একেদৰে 6 8 আৰু হ'ব 10 পাইথাগোরাসৰ ট্রিপলেট কাৰণ 6 স্কয়ার 36 8 স্কয়ার 64 10 স্কয়ার 100 তো 36 আৰু 64 প্লাস কৰিলে কি হ'ব 100 হ'ব এখানে 6 8 10 কি হ'ব পাইথাগোরাসৰ ট্রিপলেট হৈ যাব ত্ৰয় হৈ যাব তো ইন জেনাৰেলি যদি আমি লিখিব বিচাৰো তেতিয়াহলে সৰু সংখ্যাটো ফাৰ্ষ্টটো হ'ব কি m স্কয়ার মাইনাস n স্কয়ার টুৱাইস mn আৰু হ'ব কি m স্কয়ার প্লাস n স্কয়ার এইটো হল আমাৰ পাইথাগোরাসৰ ট্রিপলেট বাহিৰ কৰাৰ এটা শৰ্টকাট নিয়ম এটো বিষয় আমি পিছত শিকিম এতিয়া আমাৰ জাস্ট একেলৈকে জানিলে হল পাইথাগোরাসৰ ট্রিপলেট হয় না নহয় আমি তো জাস্ট এনেকে জানিলোই আমি পাইথাগোরাসৰ ট্রিপলেট সংখ্যাৰ গ্ৰুপ দিয়া থাকিব সেই গ্ৰুপ বিলাক পাইথাগোরাসৰ ট্রিপলেট হয় না নহয় আমি তাৰ কাৰণে প্ৰত্যেকটো সংখ্যাৰ আমি কি কৰিম এনেকুৱা বৰ্গ কৰি লম স্কয়াৰ কৰি লম বৰ্গ কৰি যিকোনো দুটা যোগ কৰি যদি 3 নম্বৰটো পোৱা যায় তেতিয়াহলে আমি কি কম হেটো এটা পাইথাগোরাসৰ ট্রিপলেট হ'ব এটা তাত এতিয়া আহিল আমাৰ হাৰ্ডি ৰমানুজন সংখ্যা যেটো বহুত কম ব্যৱহাৰ হয় ব্যৱহাৰ নহয় বুলি ক'ব পাৰি কিন্তু এটো হঠাৎ আমাৰ পৰীক্ষাত সুধিব পাৰে আমাৰ টেট পৰীক্ষাত সুধিব পাৰে যে হাৰ্ডি তলৰ কোনটো হাৰ্ডি ৰমানুজন নাম্বাৰ হয় চাৰিটা অপচন দিলে তার একটা দিলে হয় আর বাকিটা নহয় বুলি তো আমি তো জানিব লাগিব কোনটো হয় কোনটো নহয় তো আটাইতকৈ সৰু হাৰ্ডি ৰমানুজন নাম্বাৰটো হল এটো ৰমানুজন হাৰ্ডি ৰমানুজন নাম্বাৰটো এনেকুৱা নাম্বাৰ যেটোক আমি দুইজোৰ দুটা সংখ্যা এনেকুৱা একজোৰ আৰু এনেকুৱা একজোৰ সংখ্যাৰ ঘনফলৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰি তো যি সংখ্যাক দুটা এনেকুৱা চাৰিটা অৰ্থাৎ দুইজোৰ সংখ্যাৰ ঘনফলৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাকে কি বুলি কব হাৰ্ডি ৰমানুজন নাম্বাৰ বুলি কব অৰ্থাৎ 729 ক আমি কি কৰিব পাৰি 1 কিউব প্লাস 12 কিউব হিচাপে প্ৰকাশ কৰিব পাৰি আকৌ 9 কিউব প্লাস 10 কিউব হিচাপে প্ৰকাশ কৰিব পাৰি গতিকে 729 কিউব এটা হাৰ্ডি ৰমানুজন নাম্বাৰ হ'ব তো ইয়াৰ পিছৰটো হ'ব 4104 তো আমি এইটোক আমি লিখিব পাৰি 16 কিউব plus 2 cube plus করে এখানে হবে আলটিমেট আর কোয়ানিক্যাল লিখব 15 কিউব প্লাস 9 কিউব প্লাস করলে এটু ভালো অর্থাৎ আমি দুই ধরনের দুটা অর্থাৎ দুই জোড় সংখ্যার ঘনফলৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰিছো গতিকে এটু কি হ'ব হাৰ্ডি ৰমানুজন নাম্বাৰ হ'ব অৰ্থাৎ এনেকুৱা সংখ্যাবিলাকক আমি কি বুলি ক'ব পাৰিম হাৰ্ডি ৰমানুজন নাম্বাৰ বুলি ক'ব পাৰিম এটা আমাৰ সন্মুখত আহিবলগীয়া টেট পৰীক্ষাত কিছুমান বিশেষ কোৱেশ্চন সুধি দিয়ে সেই কোৱেশ্চন বিলাকৰ বিষয়ে আমি এনেকুৱা কোৱেশ্চন কিছুমান সুধি দিয়ে কিছুমান সংখ্যা দিব এটা স্ক্ৰিনশ্বট লৈ ল'ব পাৰে আপোনালোকে কোৱেশ্চন দিলে এনেকুৱা সংখ্যা দিলে এই সংখ্যাটোৰ এককৰ স্থান পূৰণ কৰাৰ পিছত এককৰ স্থানৰ অংকটো কি হ'ব তো আমি এইটো কিমান বাৰ পূৰণ এই সংখ্যাটো কিমান বাৰ পূৰণ এই সংখ্যাটো কিমান বাৰ পূৰণ কৰি তাৰ পিছত এককৰ স্থানৰ অংক বাহিৰ কৰিবলৈ গ'লে আমাৰ পৰীক্ষা শেষ হৈ যাব তথাপি আমাৰ কি ওলাব নোৱাৰিম তো এনেকুৱা সংখ্যাৰ এনেকুৱা প্ৰবলেম সলভ কৰাৰ কাৰণে আমি কিছুমান শৰ্ট ট্ৰিক জানিব লাগিব হেবিলাক হল যে যদি যিবিলাক সংখ্যাৰ লাষ্টত আমাৰ কি থাকে 0 থাকে শেষৰ অংকটো যে তেনেকুৱা 1 আছে 0 আছে 5 আছে বা 6 থাকে যিবিলাক সংখ্যাৰ এটো ট্ৰিক 1 সাপোজ লব পাৰা যিবিলাক সংখ্যাৰ শেষৰ অংকটো মানে এককৰ অংকটো 0 থাকে 1 থাকে 5 থাকে আৰু 6 থাকে সেইবিলাকৰ কোনো পৰিৱৰ্তন নহয় পাৱাৰ যিমানে নহওক কিয় পৰিৱৰ্তন নহয় অৰ্থাৎ যেনেকুৱা হেনেকুৱাই থাকিব অৰ্থাৎ আমি 0 যিমান বাৰে পূৰণ নকৰো কিয় হি কি হ'ব 0 হ'ব 1ক আমি যিমান বাৰে পূৰণ নকৰো কিয় হিটো কি 1 হ'ব সাপোজ এনেকুৱা 0 টু দি পাৱাৰ 1 1 তো এটো 0 হ'ব
1 to the power something যিমান লোৱা তোমাৰ 2 3 8 suppose 1 লাখ লাখ কোটি কোটি বার পূরণ করলেও কি 1 এ হবে সেনেকুৱা 5 ক suppose যদি 5 লও 5 ক স্কয়ার করলে 25 suppose আকৌ কিউব করলে 5 কিউব করলেও 1 2 5 লাস্ট 5 আইছে না আমি জেনে কই না যাও কি 5 বার যিমান নাও লাস্ট কি হবে 5 হইব একেদৰে 6 ৰ কথাটো ভাবি লও 6 স্কয়ার করলে 36 আকৌ 6 কিউব করলে কিমান হ'ব 216 লাস্ট 6 আহিব অর্থাৎ 0 1 5 আৰু 6 যিবিলাক সংখ্যাৰ হেকত আছে সেইবিলাকৰ পাৱাৰ যিমানে নহক কিয় ই কি হ'ব একেই থাকিব অৰ্থাৎ এইবিলাকৰ পৰিৱৰ্তন নহয় এই অংক থকা সংখ্যাৰ এককৰ স্থান পৰিৱৰ্তন কি নহব নহয় তো এই ট্ৰিকৰ সহায়ত এইটো কোৱেশ্চনৰ আনসাৰ আমি কৈ দিব পাৰিম যেহেতু লাষ্টত 1 আছে পাৱাৰ যিমান নহওক কোন কথা নাই একে হ'ব আৰু লাষ্টত 0 আছে পাৱাৰ যি নহওক 0 হ'ব আৰু লাষ্টত 5 আছে পাৱাৰ যি নহওক 5 হ'ব তো 1 0 যা 0 আৰু 0 * 5 এটা কথা হল যদি 0 থাকে কেনবাকে পূরণ করে যদি আমি 0 পাই যাও তেতিয়াহলে আলটিমেট চকুমতে আমি অপশনত যেটো 0 থাকে সেইটো হ'ব কারণ আমি এটো দেখা পাম 1 * 0 * 5 আলটিমেট কি হ'ব 0 অর্থাৎ এনেকৈ সংখ্যা প্রবলেম বিলাকৰ যদি মাজত লাষ্টৰ কাৰো বা কোনো এটা সংখ্যাৰ লাষ্টত যদি কি থাকে 0 থাকে তেতিয়াহলে আমি কি কৈ দিব পাৰিম সেইটো কি হ'ব আমাৰ 0 হৈ যাব নতুবা যিবিলাক সংখ্যা হয়তো লাষ্টত দুটা এনেকুৱা সংখ্যা আছে লাষ্টত এটা 5 আছে আৰু এটা সাপোজ 6 আছে তো 5 6 আর 30 আকৌ আলটিমেট 0 আহি গৈছে তো তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব পাৰিম এগৰ স্থানৰ গড় কি হ'ব হৈ যাব আমাৰ শূন্য হৈ যাব এটা আমাৰ থাকিল বেলেগ আৰু থাকিল কি থাকিল শূন্য লিখিলে 2 থাকি গল দা 2 ৰ কাৰণে 4 ৰ কাৰণে বেলেগ বেলেগ সংখ্যাৰ কাৰণে আমি জানিব লাগিব তো বেলেগৰ কাৰণে বেলেগ এটা ট্ৰিক লিখি আছো ট্ৰিক নাম্বাৰ 2 সেকেন্ড নাম্বার ট্রিকত তাত যিবিলাক সংখ্যাৰ হেকত অঙ্কটো যদি আমাৰ কি থাকে 4 থাকে তেতিয়াহলে আমি কেনেকৈ আগত অঙ্ক আছিল ট্রিক 1 ত পাইছিলো 0 1 আৰু আপোনাৰ কি 5 6 ৰ ডিজিট চেঞ্জ নহয় পাৱাৰ যেমান নহওক কিন্তু এতিয়া 4 যদি হয় তেতিয়াহলে আমাৰ 4 ৰ যুগ্ম যে 4 to 4 to the power 1 হলে আমাৰ 4 হয় 4 স্কয়ার হলে আমাৰ 16 হ'ব 4 কিউব হলে আমাৰ 64 হ'ব অর্থাৎ অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত কি হ'ব সেম 4 4 এ থাকিব অর্থাৎ 4 to the power n and যদি অযুগ্ম হৈ যায় তেতিয়ালে যেনেকুৱা আছে ইউনিট প্লেস দি 4 4 এ হ'ব এটা যুগ্ম দুই কাৰণে যুগ্ম হলে কি হ'ব 6 হ'ব ইউনিট প্লেসটো ঠিক তেনেকুৱা 9 এর ক্ষেত্ৰত 9 to the power 1 হলে আমাৰ কি আমাৰ হৈ যাব 9 9 স্কয়ার হলে কিমান হ'ব 81 9 কিউব হলে 729 অড হলে আমার কি হবে 9 হবে অড হলে অযুগ্ম হলে 9 আর যুগ্ম হলে কিমান হবে 1 এতে এটু মনত রাখার আৰু এটা সহজ ট্রিক আছে যেহেতু অযুগ্ম হলে 4 তো 4 আৰু 4 আতে 4 টু 10 পৰা 4 টু বি করলে 6 হবে যুগ্ম হলে 6 এটা মনত রাখলে মনত থাকি যাব একেদৰে 9 ৰ পাৱাৰটো যদি কি হয় আমাৰ অযুগ্ম হয় তেতিয়ালে 9 এ থাকিব অর্থাৎ অযুগ্ম পৰিৱৰ্তন নহয় দুটাতে চাও 4 ৰ পাৱাৰ যদি অযুগ্ম হয় 7 থাকিব 9 ৰ পাৱাৰ অযুগ্ম হলে 7 থেকে 9 থাকে আৰু যুগ্মত কি হয় পৰিৱৰ্তন হয় অৰ্থাৎ যুগ্মত কেনে পৰিৱৰ্তন কেনেকুৱা হয় 10 - 4 অর্থাৎ 6 হ'ব এইটো মনত ৰাখিব নালাগে এনে মনত থাকিব 9 - 10 - 9 তো কি হ'ব আলটিমেট 1 আৰু 4 আৰু 9 ৰ কাৰণে বেলেগ ট্ৰিক এটা বাকি থাকিল আৰু কেইটা আমাৰ গট 2 থাকিল 3 থাকিল আৰু 7 আৰু 8 থাকিল এটোৰ কাৰণে বেলেগ এটা ট্ৰিক আমি লৈ লৈছো এটা আমি যদি কওঁ 2 ৰ পাৱাৰ যদি 1 হয় 2 হ'ব 2 হলে 4 কিউব হলে 8 4 হলে কিমান 16 5 হলে 30 এটা কথা হলে আমি দেখিছো ইয়াৰ পৰা ইয়ালৈকে হে ভিন্ন আছে একৰ পৰা 4 লৈকে ভিন্ন কিন্তু 5 হলে আকৌ আলটিমেট 2 আহি যায় গতিকে 1 হলে 2 হলে 3 হলে 4 হলে অর্থাৎ 4 হলে সেম মানে ফার্স্ট নাম্বারটা আকৌ একে আহিব ঠিক তেনেকুৱা 1 হলে 3 এনেকে এইটো লৈকে একে হ'ব আকৌ 5 নাম্বাৰটোৰ কাৰণে বেলেগ ইয়াৰ পৰা 4 8 ইয়াৰ পৰা 8
এটা সাপোজ আমাৰ বাহিৰ কৰিব লাগে 2 to the power 31 2 to the power 31 শেষৰ ইউনিট প্লেস ডিজিটটো কিমান হ'ব এটা আমি কি কৰিম এই 31 কে দি মান কৰি দিম এই 4 দি মান কাৰণ 4 পিছত আকৌ সেম হেতু আহে তো 4 দি ডিভাইড কৰি দিম তো 4 ডিভাইড কৰিলে কিমান হ'ব 4 7 যা 28 থাকে কিমান 3 পাওয়ার 3 অর্থাৎ এটু কাহিনীকে লিখব পারি 2 to the power 3 2 to the power 3 মানে কি আলটিমেট 8 ইউনিট প্লেসত কিমান হ'ব 8 হবে 2 ইউনিট প্লেসত কিমান হ'ব 8 আমি গটেখিনি পূরণ করার দরকার নাই সাপোজ এনেকৈ আহিলে আমাৰ 3 to the power এনেকৈ আহিলে আমাৰ 3 to the power 107 এটু একক স্থানত কিমান হ'ব তো 107 ক আমি কি কৰিম 4 দি ডিভাইড কৰি দিম 4 দি কৰিলে 4 2 যা 8 তাকে 2 7 4 4 6 যা 4 6 যা কিমান হয় 24 তাকে কিমান হয় 3 এটা 3 অর্থাৎ এটু মানে কি 3 কিউব তো 3 কিউব মান না থাকলে 3 3 যা 9 9 3 যা কিমান হবে 27 তো আলটিমেট কিমান হবে ইয়াৰ ইউনিট প্লাস 7 আহিছে এনেকৈ আমি 7 আৰু 8 আমি কি কৰিব পাৰিম বাহিৰ কৰিব পাৰিম অৰ্থাৎ যিকোনো সংখ্যাই আমাক দিয়া নাথাকক কিয় আমি কি পাম ইহঁতৰ একক স্থানৰ অংকটো আমি বাহিৰ কৰিব পাৰিম আমাৰ ইয়াত কোন ধৰণৰ অসুবিধা নাই ইয়াৰ পিছত আহিব আমাৰ স্থান মান ফেজ ভ্যালু অর প্লেস ভ্যালু স্থান মান আৰু নিজা মান সংখ্যাটাৰ স্থান মান আৰু নিজা মান এইবিলাকো আহি দিয়ে কেতিয়াবা কেতিয়াবা পৰীক্ষাত কৰি দিয়ে তাক এটা সৰু সহজ উদাহৰণৰ সৈতে বুজি লম স্থান মান আৰু হল নিজা মান সাপোজ এটা স্থান মান আৰু লাগিব আমাৰ কি নিজা মান নিজা মান স্থান মানটো কি নিজা মানটো কি স্থান মান আৰু নিজা মান সাপোজ আমি এটা সংখ্যা লৈছো 27189 তে এই সংখ্যাটোত কয় 7 ৰ স্থান মান লাগে তো 7 ৰ স্থান মানটো বাহিৰ কৰাৰ কাৰণে আমি এই 7 সংখ্যাটোক লিখিম আৰু তাৰ পিছত যিমানটা অংক আছে প্ৰত্যেকটোৰ বাবে এটা এটাকে শূন্য লগাই দিম তো একটা শূন্য দুটা শূন্য তিনটা শূন্য 1 2 3 তো 7 ৰ স্থান মান কিমান হ'ব 7000 এটা আমাৰ আহিল 7 ৰ নিজা মান তো নিজা মান মানে যিটো অংক হেতুৱে 7 ৰ নিজা মান 7 কেতিয়াবা কেতিয়াবা আহি দিয়ে না মানে এনেকুৱা 2 6 9 7 6 1 এই সংখ্যাটোত 6 অংকৰ স্থান মানৰ পাৰ্থক্য কিমান 6 অংকটোৰ স্থান মানৰ পাৰ্থক্য কিমান হেতু আমি লিখিব লাগে তো ইয়াত আমাৰ 6 অংক কেইটা আছে একটা আৰু একটা এইটো অংকৰ স্থান মান কিমান হ'ব 6 লিখিলো 6 1 2 3 4 চাৰিটা শূন্য 1 2 3 4 দিলো আৰু এইটোৰ কিমান হ'ব স্থান মান 6 আৰু হ'ব 0 তো -0 এটা হ'ব 10 10 ৰ পৰা 6 গলে 4 9 9 5 তো স্থান মানৰ পাৰ্থক্যটো কি হ'ব এইটো এনেকৈ আমি স্থান মান আৰু নিজা মানৰ পাৰ্থক্যটো বাহিৰ কৰি ল'ব পাৰি আকৌ আহিছে আমাৰ কেতিয়াবা কমা ব্যৱহাৰ কৰিব লাগে সংখ্যাটা লিখিবলৈ দিলে আমি ক'লে ভাৰতীয় পদ্ধতি আৰু হল আন্তৰ্জাতিক পদ্ধতিত কমা চিন ব্যৱহাৰ কৰা অৰ্থাৎ সংখ্যা যিমান শব্দটো সংখ্যা হল আমাৰ 579213078 এটোক আন্তৰ্জাতিক পদ্ধতিত আমাৰ লিখিব লাগে আন্তৰ্জাতিক পদ্ধতিত কমা চিন ব্যৱহাৰ কৰিব লাগে তা আন্তৰ্জাতিক পদ্ধতিত সদায় তিনটা হেৰিত কমা দিব লাগিব 1 2 3 ইয়াত কমা 1 2 3 ইয়াত কমা আৰু তিফল নাহে আমাৰ ভাৰতীয় পদ্ধতি যদি হয় সাপোজ এনেকুৱা 579213078 এটা যদি ভাৰতীয় পদ্ধতি দিব লাগে ভাৰতীয় পদ্ধতিত হলে ফাৰ্ষ্টত তিনটা তাৰ পিছত দুটা দুটাকে তো 1 2 3 ইয়াত দিলো তাৰ পিছত দুটা তাৰ পিছত দুটা এনেকৈ দিব লাগিব কমা ডট কমা চিহ্ন আমি ব্যবহার করি লিখিব পারি আমার কোনো ধরনের আপত্তি নাই স্থান মান আর নিজা মানের পার্থক্য বাহির কৰিব পারে স্থান মান নিজা মানের যোগফল কেতিয়াবা কেতিয়াবা দি দিয়ে বা গুণফল কেতিয়াবা কেতিয়াবা দি দিয়ে তো গুণফল যোগফল বিয়োগফল আমি সকলো বাহিৰ কৰিব পাৰা যাব ইয়াত আমাৰ কোনো ধৰণৰ আপত্তি নাই কেতিয়াবা কেতিয়াবা দিয়ে এনেকুৱা
পাৱাৰত লিখিবলৈ এইটো মুছি দিম এবাৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে এতিয়া হ'ল আমাৰ সংখ্যা প্ৰমিলন তিনিটো অংশ এটা সংখ্যাৰ যোগ কেতিয়াবা যোগ আৰু বিয়োগ আহি যায় যেনে যোগবিলাক আমি কিছুমান সূত্ৰ আমি ইয়াত লিখিছোঁ তেনেকুৱা সূত্ৰ হিচাপে নাহে কিছুমান অংক আহিল চাপ'জ 1 2 3 4 4 এনেকুৱা যদি স্বাভাৱিক সংখ্যাবিলাকৰ যোগ হয় ডাইৰেক্ট n লৈকে লাগিব n × n + 1 / 2 চাপ'জ আমাৰ আহিলে এনেকুৱা 1 ৰ পৰা 1 + 2 + 3 + ... 100 কিমান হ'ব আমি গোটেইকেইটা যোগ কৰিবলৈ গ'লে তো আমাৰ পৰীক্ষাত সময় নহ'ব তো এই সূত্ৰমতে আহিব 1 2 3 সিৰিয়াল কৰিছে তো সিৰিয়াল হ'লে কি হয় এইটো n × n + 1 / 2 n হ'ব আমাৰ লাষ্টৰটো তেতিয়া 100 × 100 + 1 তাৰমানে 101 / 2 এইটো তেতিয়া কিমান হ'ব 50 হ'ব তেতিয়াহ'লে 50 বাৰ গ'লে 5 1 5 0 0 5 ডাইৰেক্ট অতি সোনকালে আমি আনচাৰটো কি কৰি দিব পাৰিম পাই কৰিব পাৰিম সেনেকুৱা যুগ্ম সংখ্যাবিলাকৰ যোগ দিলে হয় 2 4 6 এনেকৈ টুৱাইছ n তো আমাৰ সূত্ৰটো কি হ'ব n × n + 1 চাপ'জ আমাৰ এনেকুৱা আহিল কৈ দিলে 2 + 4 + 6 + 98 এটা কি হবে 2 + 6 + 98 বা 20টা যুগ্ম সংখ্যা 20টা করে কি আমার 20টা যুগ্ম প্রথম 20টা যুগ্ম সংখ্যার যোগফল গড় সাপোজ আমি আগে তো যোগফল বাই কৰিব লাগিব তাৰপিছত আমি কি গড়টো বাই কৰিব পাৰিম তো প্ৰথম 20টা যোগফল হ'ব কিমান হ'ব nটা আমাৰ যিমানটা আছে তো 20টা হলে 20 × 21 n + 1 তেতিয়াহ'লে কিমান হ'ব 240 420টা ইয়াৰ গড় লাগে গড় মানে কি আমি আকৌ 20 দি হৰণ কৰিব লাগিব 20 দি হৰণ কৰিলে 0 0 কাটা 21 তো গড় কিমান হ'ব 21 তাৰমানে এনেকুৱা টাইপৰ কিছুমান সময়ত কুৱেশ্যন সুধি দিয়ে গড় আমি গড়বিলাকৰ বিষয়ে পিছত শিকিম গড় কেনেকৈ ওলোৱা হয় যিহেতু শ্বৰ্টকাটত আমি এনেকুৱা দিছোঁ তাৰমানে এটাৰ লগত আৰু এটা অংক কেনেকৈ ৰিলেটেড হয় সেইটো জাষ্ট মই দেখাই দিছোঁ আৰু একো নাই এতিয়া আমাৰ হ'ল অযুগ্ম সংখ্যাবিলাকৰ যোগফল যিমান থাকিব তাৰ কি হ'ব n² যিমানটা হ'ব এটা সাপোজ 1 3 5 7 এটা 7ত n² কিমান হ'ব তো 2 টুৱাইছ n তো 3 তিন নাম্বাৰটো 4 নাম্বাৰত আছে 1 2 3 4 4 নাম্বাৰত আছে তো n নাম্বাৰত আছে এইটো যিমান হয় 2 3 6 -1 এটা 4 নাম্বাৰ -1 হ'ব না 1 প্লাছ কৰি দি ডিভাইড বাই 2 কৰিলে আহি যাব আমাৰ সাপোজ এনেকৈ আহিল 1 + 2 + 3 sorry 1 + 3 + 5 + এনেকৈ যায় প্লাছ 21 সাপোজ অযুগ্ম 21টো কিমান নাম্বাৰত আছে আমি গড়ে যোগ কৰিবলৈ গ'লে 21ৰ লগত এক যোগ কৰি দিলে 22 হ'ল তো তাৰ 2 দি হৰণ কৰি তাৰমানে n হ'ব কিমান n হ'ব 11 তো 11 যদি হয় আমাৰ যোগফল গড়ে এটা যোগফল কি n² তো এইটো কি কৰিব যোগ কৰিলে 11² কৰিলে কিমান হ'ব 1 2 1 121 এনেকৈ আমি কি কৰিব পাৰিম বাহিৰ কৰিব পাৰিম ঠিক তেনেকুৱা বৰ্গ যদি হয় 1² 2² 3² up to n² n × n + 1 টুৱাইছ n + 1 / 6 এনেকৈ আমি বাহিৰ কৰিব পাৰিম কিউব হ'লে n³ এনেকৈ আমি বাহিৰ কৰিব পাৰিম সাপোজ 1³ 2³ 3³ স্কয়াৰ ৰুট যদি যোৱা যায় সাপোজ 1² + 2² + 3² + up to +10² দিলে তো 10² n হ'ব 10 তো এই ফৰ্মুলাত আমি কি লিখিম 10 × 10 + 1 11 into 10 to the 20 plus 1 21 divided by 6 to the 5 times to the 3 times 3 did 7 times that over 5 into 77 5 7s are 35 or 5 35 and 3 38 তাহলে এনেকা দিব আমি হেনেকে কি কৰিব পাৰি সংখ্যাবিলাক আমি এই সূত্ৰবিলাক আমি কি কৰিব পাৰি ব্যৱহাৰ কৰিব পাৰি তো লাষ্ট আমাৰ এটা সংখ্যা এনেকুৱা 100 আৰু 300 ভিতৰত 7 ৰে বিভাজ্য সংখ্যা কিমানটা আছে ফটাফট
কৰি দিওঁ আমি এনেকৈ লিখিম তো 1 আৰু 3 হৰ ভিতৰত সংখ্যাবিলাক এটা হাতে দিয়া আখৰ যদি হৰণ কৰি দিওঁ নাযাব 2 বাকি থাকিব তো আৰু 3 যোগ কৰি দিলে তেতিয়া 100 হাতে দি 100 হাতে দি হৰণ কৰোঁ হাত দি কিমান যাব 1 বার 7 থাকে কিমান 3 0 আহিল তেতিয়া 4 টাইমস 28 বাকি থাকে 2 তো 3 আহি যাব 3 যদি এটা যোগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কিমান যাব 15 বার যাব 7 15 105 তো প্রথমটা 105 তারপরে যাব 7 যোগ করলে হবে এনেকে ডাট আপু গবি 294 তেনেকে কি আছে একটা দুটা তিনটা এনেকে আমি গণনা কৰিব নোৱাৰো পাৰি না কৰিব নোৱাৰো তো আমি এইটো কাটা এরিথমেটিক প্রোগ্রেশন সমান্তর প্রগতির সূত্র এটা আছে করণ দিবটো কি l অবশ্যই l সমান কি আছে a plus n minus 1 into d d মানে হল কমন ডিফারেন্স সাধারণ অন্তর কি এর উপর ডিভাইড দিলে 7 হবে তো l2 মানে কি আছে ইয়াত l এর মান রাষ্ট্র 2294 ইকুয়াল a প্রথম পদ হলে 105 plus n minus 1 into d মানে কি হবে 7 তো 7 এই 105 টি ফেলাইলে মাইনাস হবে 105 টি ফেলাইলে মাইনাস হবে তো আমি একটু লিখে পারি 4 এর পর তো 5 না যায় তো 14 এর পর 9 5 এর 9 আর হল আমার কিমান 9 14 এর পর 5 এর 9 8 এর পর 8 আর হল আমার 1 এডো আমি কি করে দিম এটা 7 দিয়ে ডিভাইড করে দিই 7 দিয়ে ডিভাইড করলে 7 4 যা 7 2 যা কিমান হবে 14 और 7 7 the 14 और माइनस 1 डिवाइड आइले प्लस 1 तो किमान হল লিমিট 28 তো কেইটা আছে 28 টা আছে তো 28 টা আর বেলেগ ভাঙ আমি কৰিব পাৰি এখন আমি কি করি এই হাতে দি হরণ করে দিই কিমান বার যাব হাতে একবার হাত থাকে 3 0 28 তো 14 বার আর 3 হ আমি হাতে দি হরণ করে দিই 428 থাকে কিমান 20 2 বার 14 এর লাস্ট অফ হল কিমান লাস্টৰ যেটো সংখ্যা এটা হ'ব 42 নম্বৰত আছে আৰু একর ভিতৰত আৰম্ভই হোৱা নাই হেতু মই 15 নম্বৰত হ'ব তো হেতুটো কাউন্টিংত আহিব 14 টা আমাৰ কি কাউন্টিংত পাইব মানে খৰা আগত 14 টা আছে বাদ দিব লাগিব ইয়াৰ পৰা ইয়ালৈকে 42 টা তো 42 মাইনাস হ'ব কিমান আমাৰ 14 তো আলটিমেট কিমান হৈ যায় 12 8 3 বার 1 হলে 28 তেনেকে আমি কৰিলে অতি সোনকালে আহি যাব সহজ পাইব আপোনালোকে মোৰ লগত গোটেই ক্লাস থকাৰ কাৰণে ধন্যবাদ জনাইছো আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আৰু মোৰ ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিব কমেন্ট কৰিব লাইক কৰিব আৰু বেল বটনটো টিপিবলৈ নাপাহৰিব আৰু আপোনালোকৰ কমেন্টৰ ওপৰত ভিত্তি কৰি মই ইয়াৰ পিছৰ ভিডিওটো বনাবলৈ গতি কৰিম গতিকে আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব